Dear students, আজি আমি 12.2 13 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম। অনুশীলনী 12.2 13 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম NCERT বুকৰ। কি কৈছে 13 নম্বৰ প্ৰবলেমটো এবাৰ গাই দিছো। 13 নম্বৰ কি আছে চিত্ৰ 12.14 এইটো আমাৰ 12.14 এটা চিত্ৰ দেখুৱা হৈছে। দেখুৱাৰ দৰে এখন ঘূৰণীয়া টেবুল কভাৰৰ 6টা সমান নস্কা আছে। ভাল কথা। যদি কভাৰটোৰ ব্যাসাৰ্ধ 28 সেন্টিমিটাৰ হয় তেন্তে প্ৰতি সেন্টিমিটাৰত 0.35 টকা হাৰত নস্কাবোৰ তৈয়াৰ কৰাৰ খৰচ নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা √3 1.7 এইটো দিয়া আছে। তে আমাৰ কি কৈছে এইটো এটা টেবুল কভাৰ। এই ক্লথটোত আমাৰ কি আছে এই যে 6টা মান ডিজাইন আছে, এই কৰ্নাৰ বিলাকত ডিজাইন আছে। এইবিলাক আমাৰ ডিজাইন আছে, কেইটা আছে 6টা ডিজাইন। আৰু এইটোৰ আমাৰ ব্যাসাৰ্ধ, এইটো যদি আমি কেন্দ্ৰ ধৰো, কেন্দ্ৰৰ পৰা ব্যাসাৰ্ধ কিমান আছে 28 সেন্টিমিটাৰ। তে ইয়াত আমি যদি এটা হেৰি কৰো, ইয়াৰ পৰা যদি এটা আমি ডিজাইনত টানো, এনেকৈ আঁকি দিওঁ, তেনেহলে ইয়াত আমাৰ এইটো কেন্দ্ৰ, আমাৰ কেন্দ্ৰ, গতিকে এই কেন্দ্ৰৰ এইটো ব্যাসাৰ্ধ কিমান দি আছে 28 সেন্টিমিটাৰ। 28 সেন্টিমিটাৰ দিয়া আছে। গতিকে ব্যাসাৰ্ধ দিয়া আছে আমাৰ 28 সেন্টিমিটাৰ। আমি এটাৰ কথা চিন্তা কৰিলে গোটেইকেইটা ওলাই যাব। এতিয়া আমাৰ কি কৰিব লাগে, এই যে আমাৰ ডিজাইনবিলাক আছে, ডিজাইনবিলাকৰ প্ৰথমতে কালি উলিয়াব লাগে। কালি উলিয়াই আমি কি কৰিম, কিমান টকা খৰচ হ'ব প্ৰতি সেন্টিমিটাৰ স্কয়াৰ 1 সেন্টিমিটাৰত আমাৰ খৰচ হ'ব, সেন্টিমিটাৰ স্কয়াৰত খৰচ হ'ব আমাৰ 0.35 টকা। তেনেহলে এই কেইটা গোটেইকেইটা বনাওতে কিমান টকা খৰচ পৰিব এই বাজেটটো আমি বাহিৰ কৰিম, ধুনীয়াকৈ উলাই দিম। গতিকে টেনচন ল'ব নালাগে। এতিয়া আমি এই ডিজাইনবিলাকৰ আমি কালি বাহিৰ কৰিব লাগে। এইটো আমাৰ এটা কি হ'ব বৃত্তখণ্ড হৈ যাব। এইটো এটা জা হৈ গৈছে আৰু এই দুটা আমাৰ ব্যাসাৰ্ধ, গতিকে এইটো এটা বৃত্তখণ্ড হৈ যাব, গৌণ বৃত্তখণ্ড হৈ যাব। গতিকে এটা যদি আমি বাহিৰ কৰোঁ, এটা উলিয়াই 6 দি পূৰণ কৰি দিলে গোটেইকেইটা হৈ যাব। গতিকে প্ৰথমতে এটাৰ কথা চিন্তা কৰোঁ। তো এইটো যদি আমি উলিয়াব লাগে, এইটো উলিয়াওঁতে আমি কি কৰিব লাগিব, গোটেই বৃত্তকলাৰ পৰা এই বৃত্তটোৰ কালি মাইনাছ কৰিব লাগিব। গতিকে আমি এইটো পাই যাম। প্ৰথমতে আমি এতিয়া চিন্তা কৰোঁ এই ত্ৰিভুজটোৰ আমি কালি উলিয়াম। আচ্ছা, ইয়াত কি কি দিয়া আছে, আমাৰ সলিউশন স্টাৰ্ট কৰি দিলোঁ। ইয়াত ব্যাসাৰ্ধ দিয়া আছে r equal to 28 সেন্টিমিটাৰ। 28 সেন্টিমিটাৰ দিয়া আছে। এতিয়া আমি আমাৰ থিটাটোৰ কথা কোৱা নাই, কিন্তু আমাৰ 6টা আছে এনেকুৱা। গতিকে টোটেল আমাৰ 360। গতিকে এটাৰ কোণ কিমান হ'ব, থিটা ইকুৱেল টু কি হ'ব 360 বাই 6 হ'ব। কাৰণ আমাৰ 6টা ডিজাইন আছে, প্ৰত্যেকটো ইকুৱেল কোণ কৰিব। গতিকে গোটেইখিনি আছে 360 বাই 6 ইকুৱেল টু 60 ডিগ্ৰী পালোঁ। গতিকে আমাৰ এই কোণটো পালোঁ আমি 60 ডিগ্ৰী। ইয়াত আমি 60 ডিগ্ৰী পালোঁ। এতিয়া আমাৰ প্ৰব্লেম হ'ল এই ত্ৰিভুজটোৰ কালি উলিয়াব লাগে। তে ত্ৰিভুজটো আমি আকৌ অলপ বনাই লৈছোঁ। গতিকে আমি এই ত্ৰিভুজটো ইয়াত আমি আঁকি ল'লোঁ। আঁকি লোৱাৰ পিছত চোৱা কি ঘটনা ঘটিল। এইটো আমাৰ সমদ্বিবাহু ত্ৰিভুজ। এই দুটা বাহু সমান, কাৰণ 28 দিয়া আছে, ইয়াত 28 দিয়া আছে, এইটোও 28 হ'ব। গোটেই কোণটো আমাৰ 60 ডিগ্ৰী। এতিয়া আমি এইটো এটা মধ্যমা বনাই লওঁ।
ধৰি লওঁ ত্ৰিভুজ OABৰ OM এটা মধ্যমা MABৰ মধ্যবিন্দু OM পারপেন্ডিকুলার AB OM টো AB ৰ ওপৰত লম্ব হৈ আছে OM লম্ব AB গতিকে আমি কি পালো যদি এই OM টো AB ৰ ওপৰত লম্ব হয় আৰু এটো মধ্যবিন্দু হয় তেহলে এই মধ্যমাটোৱে এই কোণটোক ইকুৱেলি ডিভাইড কৰিব সমদ্বিখণ্ডিত কৰিব গতিকে এইখানি কোণ হ'ব আমাৰ 30 এইটো আমাৰ 30 হৈ যাব কাৰণ গোটেইখিনি আছিল 60 তো এতিয়া আমি এই দুটা ত্ৰিভুজ যদি লও ত্ৰিভুজ OMA আৰু ত্ৰিভুজ OMB পৰা পাও কি পাম আমি OA equal to OB যেহেতু এই দুটা ব্যাসার্ধ সিন্স ব্যাসার্ধ দুটাই আমার ব্যাসার্ধ হয় আৰু OM equal to OM equal to OM এইটো আমাৰ সাধারণ বাহু দুটা আমাৰ কমন সাইড সাধারণ বাহু গতিকে আমাৰ এই কোণ দুটাও সমান এঙ্গেল OMA equal to এঙ্গেল কোণ OMB equal to আমার প্রত্যেকটো কিমান আছে 90 ডিগ্রি দিয়া আছে আমার লম্ব আঁকা আছে এটো 90 ডিগ্রি গতিকে আমি কি পালো এই ত্রিভুজ দুটার এই দুটা বাহু সমান আৰু এইটো সাধারণ বাহু আৰু এইটো হইছে 90 ডিগ্রি গতিকে এই দুটা আমার সর্বাঙ্গ সম হ'ব অতএব ত্রিভুজ OMA equal to ত্রিভুজ সর্বাঙ্গ সম ত্রিভুজ OMB এটো RHS মতে RHS শর্ত মতে এই শর্ত মতে আমি কি পাম এই দুটা সর্বাঙ্গ সম হৈ যাব গতিকে এই দুটা ত্রিভুজ যদি সর্বাঙ্গ সম হয় তেনেহলে আমি AM equal to MB পাম আৰু এনেই আমি জানো এটো মধ্যবিন্দু AM equal to MB হৈ যাব গতিকে AM equal to MB হলে আমাৰ AB equal to কি হ'ব AB equal to 2 times of AM 2AM মানে আমাৰ কি AM আমি এতিয়া উলিয়াম এতিয়া আমি চাই ল AM এইকেইটা আমি এতিয়া হেৰি কৰিব নোৱাৰি গতিকে প্ৰথমতে আমি AM আৰু OP উলিয়াম এতিয়া আমাৰ এই ত্ৰিভুজটোৰ কি ঘটনা ঘটিল এইটো ত্ৰিভুজ যদি আমি লও এইটো আমাৰ 90 ডিগ্রি এইটো 90 ডিগ্রি হওয়া মানে কি 90 ৰ বিপৰীত বাহুটো আমাৰ কি হয় অতিভুজ আৰু এইটো কোণ 30 ডিগ্রি মানে ইয়াৰ বিপৰীত বাহুটো হ'ব আমাৰ লম্ব আৰু বাকিটো ভূমি হৈ যাব গতিকে ত্ৰিভুজ চিত্ৰৰ পৰা আমি কি পাও চিত্ৰৰ পৰা পাও আমি কি পাম OM by OA এটো এটা সমকোণী ত্রিভুজ OM by OA ভূমি by অতিভুজ হলে আমাৰ কি হয় cos হয় cos 30 ডিগ্রি হ'ব গতিকে OM by OA মানে কিমান আছে 28 আৰু cos 30 মানে √3/2 এইবিলাক আমি আগৰ পৰা ত্ৰিকোণমিতিক টেবুলৰ পৰা পাইছো এতিয়া OM equal to
28 ইনটু √3/2 এই দুটা কেনসেল যাব আমার হব 14 √3 পাই গেল আমার কি OM এটি আমার লাগে AM বাই OA তার মানে লম্ব বাই অতিভুজ এটো হয় sin 30 sin হব আর কোণটো আছে আমার 30 ডিগ্রি এটো পাই যাম এতিয়া AM আমি না জানো OA আমি জানো OA মানে 28 আর sin 30 মানে আমি জানো হাফ হয় গতিকে আমার কি হব AM ইকুয়াল টু 28 ইনটু হাফ এটো হৈছে 14 গতিকে আমি কি পালো এটো আমি 14 পাই পালো AM ইকুয়াল টু 14 পালো গতিকে যেহেতু AM পাইছো আমি AB ও উলিয়াব পাৰিম সিন্স AB equal to 2 times of AM AB2 যেহেতু M হৈছে মধ্যবিন্দু AB ৰ AB2 AM ৰ দুগুণ হ'ব এতিয়া আমি চাও 2 আৰু AM আমি কি পাইছো AM মানে 14 এটো আমাৰ 28 হৈ গল গতে কি পালো 28 পালো AB আৰু OM আমি পাইছো OM কিমান পাইছো 14 √3 অতএব ত্রিভুজ OA বির কালি আমি কি পাম হাফ ইনটু ভূমি ইনটু উচ্চতা और উন্নতি এটা আমি সূত্র জানো হাফ ইনটু ভূমি ইনটু উন্নতি এইটো আমি জানো গতিকে ইয়াত আমাৰ কি হ'ব হাফ ভূমি আমাৰ কিমান আছে ভূমি মানে AB আৰু উন্নতি আছে আমাৰ OM এইটো হৈছে ভূমি এইটো হৈছে উন্নতি গতিকে হাফ AB ৰ মান আমি কি পাইছো AB 28 আৰু OM কি পাইছিলো 14 √3 পাইছো গতিকে আমাৰ এইটো কেনসেল যাব 14 হ'ব 14 ইনটু 14 পাই যাম গতিকে আমি কি পাম এইটো 14 ইনটু 14 √3 196 √3 সেন্টিমিটার স্কয়ার এইটো আমি ত্রিভুজটোৰ কালি পাই গলো 196 সেন্টিমিটার স্কয়ার পালো আমি ত্রিভুজৰ কালি এতিয়া আমি এই √3 ৰ মানটো বহাই দিও √3 ৰ মান কিমান দিছে 1.7 196 ইনটু 1.7 দুটা যদি আমি পূৰণ কৰি দিও 196 আৰু 1.7 যদি পূৰণ কৰো তেনেহলে আমি কি পাম 333.2 সেন্টিমিটার স্কয়ার গতিকে আমি ত্রিভুজটোৰ কালি কি পালো 333.2 সেন্টিমিটার স্কয়ার যদি আমি √3 ৰ মানটো বহাই দিও এটাও কব পাৰি এটাও কব পাৰি কিন্তু যেহেতু আমাৰ মানটো দিয়ে আছে আমি বহুৱাটো বেছি ভাল হয় আৰু এটা বহুব লাগিব এতিয়া আমাৰ কি হল এই গণবৃত্তকলাটোৰ কালি বাহিৰ কৰিম যেহেতু আমি ত্ৰিভুজৰ কালি গম পালো গণবৃত্তকলাৰ পৰা ত্রিভুজৰ কালিটো মাইনাস কৰিলে আমাৰ এইটো পাই যাম গতে গৌণবৃত্তকলাৰ কালি গৌণবৃত্তকলা OAPB ৰ কালি কি হ'ব θ/360 ইনটু পাই r স্কয়ার এইটো আমি জানো এতিয়া থিটাৰ মান আমি 60 পাইছো প্ৰথমতে যাত্ৰাতে আমি বাহিৰ কৰি থৈছিলো উলিয়াই থৈছিলো এতিয়া পাই মানে 22/7 r মানে 28 হোল স্কয়ার গতি এইটো হ'ব 1/6 22/7 এইটো 28 আমাৰ হোল স্কয়ার আছে আমি দুবাৰ লিখি দিও ক্যালকুলেশন ইজি হ'ব
এতিয়া এই দুটা 7 4 jar 28 আকৌ এইটো হ'ব আমাৰ 3 এইটো হ'ব 11 2 দি যদি কটাকটি কৰো 2 3 jar 6 2 11 jar this 22 তে আমাৰ হাতত কি থাকিব 40 11 আমি কি পাম এইটো 11 into 4 into 28 by 3 এইটো আমি পাই যাম এইটো আমি গটেখিনি পূৰণ কৰি যদি আমি এইটো 3 দ্বাৰা হৰণ কৰি দিও তেতিয়া আমাৰ এনসাৰটো হ'ব 401 এনসারটো হ'ব আমাৰ 410 এইটো যদি আমি পূৰণ কৰি হৰণ কৰি দিও এইটো হ'ব 410.67 410.67 সেন্টিমিটার স্কয়ার গতিকে আমি কি পালো আমি সেন্টিমিটার স্কয়ার এই আমি গৌণ বৃত্তকলাটোৰ কালি পালো এইটো এতিয়া আমাৰ লাগে বৃত্তখণ্ড এপিবিৰ কালি এই ডিজাইনটোৰ কালি লাগে গতিকে বৃত্তখণ্ড আসলতে গৌণ বৃত্তখণ্ড ক'ব পাৰি এটো সৰুটো আছে গৌণ বৃত্তখণ্ড এপি বির কালি equal to গৌণ বৃত্তকলা গৌণ মই এনসারটো ইয়াতে লিখি থৈ দিও আগৰ এনসারটো গতিকে এইটো হ'ব আমাৰ এপিবিৰ কালি গৌণ বৃত্তখণ্ড এপিবিৰ কালি ইকুয়াল টু গৌণ বৃত্তকলা ও এ পিবির কালি মাইনাস ত্রিভুজ ও এ বির কালি অতি ধুনিয়া কথা গতিকে আমাৰ এই গটেখিনিৰ পৰা এই ত্ৰিভুজৰ কালি মাইনাস কৰিলে এই গৌণ বৃত্তখণ্ড ওলাই যাব গতিকে গৌণ বৃত্তকলা ও এ বিৰ কালি আমি কি পাইছিলো এই মাত্ৰ পালো 410.67 আৰু ত্ৰিভুজৰ কালি পাইছিলো আমি 333.2 এই দুটা যদি আমি বঢ়িয়াকৈ মাইনাস কৰি দিও তেনেহলে আমাৰ কি পাম এইটো পৰা এইটো মাইনাস কৰি দিলে 77 দুটা যদি মাইনাস কৰো আমি 77.47 সেন্টিমিটার স্কয়ার পাই যাম এটো আমি পাই গলো এই এটাৰ কালি গতিকে এটা বৃত্তখণ্ডৰ কালি কি পালো 77.47 সেন্টিমিটার স্কয়ার কিন্তু আমার এনেকুৱা কেইটা ডিজাইন আছে ছটা 1 2 3 4 5 6 গোটেই ডিজাইন কেইটাৰ কালি কি হ'ব অতএব এটা নস্কাৰ কালি আমি কি পালো এটা নস্কাৰ কালি আমি কি পালো 77.47 সেন্টিমিটার স্কয়ার গতিকে ছটা আছে ছটা নস্কাৰ কালি কি হ'ব 6 to into হ'ব 6 into 77.47 এইটো আমাৰ 6 আৰু এইটো পূৰণ কৰিলে হ'ব 464 এই দুটা 6 আৰু 77.47 পূৰণ কৰিলে হ'ব
464.82 সেন্টিমিটার স্কোয়ার। এইটো আমি কি পালো, 6টা নস্কাৰ কালি পাই গলো। তো এতিয়া আমাৰ কথা হ'ল গোটেই ডিজাইনখিনিৰে আমি কালি পাই গলো, কিন্তু আৰু এটা জেং লগাই থৈ দিছে। এইখিনিতো আমাৰ হৈ গ'ল তেন এনসাৰ, কিন্তু এনসাৰ ইয়াতে সামৰিব নোৱাৰো। ইয়াত আৰু এটা কথা আছে, এই 6টা ডিজাইন বনাওঁতে নস্কা বনাওঁতে কিমান টকা খৰচ হৈছে, মুঠ খৰচ বাঢ়িব লাগে। তে এই 6টা যে ডিজাইন বনাইছে, বনাওঁতে কিবা এটা খৰচ পৰিছে। কিমান খৰচ পৰিছে? প্ৰতি সেন্টিমিটাৰ স্কোয়াৰত আমাৰ 0.35 টকা খৰচ হৈছে। গতিকে ইয়াত আমি কি পালো, 464.82 সেন্টিমিটাৰ স্কোয়াৰ পাইছো। গতিকে আমি 1 সেন্টিমিটাৰ স্কোয়াৰত খৰচ হয়, আমাৰ খৰচ কিমান হয়, খৰচ হয় 0.35 টকা। অতএব 1 সেন্টিমিটাৰ স্কোয়াৰত কিমান খৰচ হয়, এইটো। কিন্তু আমি কিমান সেন্টিমিটাৰ স্কোয়াৰ পাইছো, 464.82। সো অতএব 464.82 সেন্টিমিটার স্কোয়ারত খৰচ হ'ব, কিমান হ'ব, ইমান সেন্টিমিটার স্কোয়ারত খৰচ হ'ব 464.82 ইন্টু 0.35, এই দুটা ইন্টু হৈ যাব। তো এতিয়া আমি দুটা যদি বঢ়িয়াকৈ পূৰণ কৰোঁ, 464.82 আৰু 0.35 যদি পূৰণ কৰোঁ, এইটো আমি পাম 162.68। এই টকাটো আমি পাই পাম 162.68 টকা হ'ব আমাৰ মুঠ খৰচ। অতএব মুঠ খৰচ ইকুৱেল টু 162.68 টকা। ইমান টকা আমাৰ খৰচ হ'ব। চাওঁচোন কি ঘটনা ঘটিল, ক'ৰ পৰা এইটো আমাৰ এনসাৰ হৈ গ'ল। ক'ত কি টেবুল কভাৰৰ ডিজাইন দি আছে, তাৰ কিমান খৰচ হ'ব আমি মেথামেটিকেলি বাহিৰ কৰি দিলোঁ। আমি কিমান এটা ওপৰত যাব খুজিছোঁ। ক'ত আমি টেবুল ক্লথ কিমান দেখা পাওঁ, কাৰোবাৰ ঘৰত গৈ বহিলেও টেবুল ক্লথ থাকে, ডাইনিং টেবুলতো টেবুল ক্লথ থাকে, হয়তো প্লাষ্টিকত থাকে কিছুমানৰ। গতিকে গোটেইকেইটা চোৱা নস্কা বনাইছে, সেই নস্কাত কিমান খৰচ হৈছে আমি গোটেই তথ্যখিনি বাহিৰ কৰি দিলোঁ। গতিকে মেথামেটিক্স ক'ত ইউজ নহয়। কোনোবাই ভাবে মেথামেটিক্স ক'ত ইউজ হয়, এনেই পঢ়িব লাগে, কিয়নো দৰকাৰ আছে আমাৰ এইটো। মেক্সিমামে মেথছ বেয়া পায়, এই বেয়া পোৱা মানুহবিলাকে এই ধৰণৰ কথা কয়। গতিকে আমি ক'ৰ ডিজাইন ক'ত কি পইচা খৰচ হ'ব গোটেইখিনি উলিয়াই দিলোঁ। গতিকে আমাৰ ফাইনেল এনসাৰ হ'ল 162.68 টকা। সো এইবাৰ আমি 14 নম্বৰ প্ৰব্লেমটো আৰম্ভ কৰিম। এইটো শেষ প্ৰব্লেম এই এক্সাৰচাইজৰ অনুশীলনীৰ। শুদ্ধ উত্তৰত চিন দিয়া, বেয়া জায়গাত দিব মানা কৰিছে, অকল শুদ্ধ জায়গাতে দিব গৈছে চিনটো। আর ব্যাসার্ধযুক্ত এটা বৃত্তৰ পি ডিগ্ৰীত কোণৰ এটা বৃত্তকলাৰ কালি হ'ল। তাৰমানে ব্যাসাৰ্ধ দিয়া আছে আৰু ডিগ্ৰীটো পি দিয়া আছে, তেনেহ'লে বৃত্তকলাটোৰ কালি কি হ'ব? আমি কি জানো সলিউশন, আমি জানো যে ব্যাসার্ধ ইকুয়াল টু আর আৰু কোণ
ইকুৱেল টু থিটা তেনেহলে আমি বৃত্তকলার কালি কি জানো অতএব বৃত্তকলার কালি ইকুৱেল টু আমি জানো থিটা বাই 360 ইনটু পাই আর স্কয়ার এইটো আমি সূত্র জানো বৃত্তকলার কালি গৌণ বৃত্তকলার কালি এইটো জানো এতিয়া আমাৰ ইয়াত আমাৰ থিটাৰ মান কি দি আছে পি দি আছে গতিকে থিটাৰ জায়গাত পি বহাই দিও পি দিও 360 যেনেকৈ আছে তেনেকৈ ৰাখি দিও পাই আর আর স্মল আর জায়গাত আমাৰ ক্যাপিটাল আর দিয়া আছে গতিকে আমি ডাঙৰ আর লিখিলো গতিকে এইটো আমাৰ হৈ গল বৃত্তকলাৰ কালি যেহেতু আমাৰ কি থিটা ইকুৱেল টু পি দিয়া আছে আৰু আর ইকুৱেল টু ক্যাপিটাল আর দিয়া আছে এই দুটা বহাই দিলো বহাই দি আমি এতিয়া বিচাৰি চাও আমাৰ এনসার হৈছে না নাই এইটো হোৱা নাই এইটোতো হোৱা নাই এইটো প্ৰায় হৈছিল অকণমান বাকি আছে কিন্তু এইটো আমি এটা কাম কৰো ইয়াক আমি 2 দি ইনটু কৰি দিও অপৰটো 2 দি ইনটু কৰো p 360 ইনটু 2 ইয়াত আমি 2 এটা ইনটু কৰি দিও বাস ইনটু কৰাত আপত্তি নাই কাৰণ এটা 2 বেছি দিছো ইয়াতো 2 এটা বেছি দিছো 2 টা কটাকটি কৰিলে আমি আগৰ অৱস্থাত গৈ ঘূৰি যাব পাৰিম গতিকে আমি কি পাম p বাই 360 আৰু 2 পূৰণ কৰিলে আমাৰ 720 হ'ব আৰু এইটো আমাৰ জেনে আছে তেনে থৈ দিয়াৰ পিছত আমি কি দেখা পালো কাৰ লগত মিলি গৈছে ডি লগত বঢ়িয়া অতএব শুদ্ধ উত্তৰটো কি হ'ল ডি ডি পি বাই 720 ইনটু টুৱাইস পাই আর স্কয়ার গতিকে এইটো আমাৰ এনসার হৈ গল এনসারটো অলপ ডাঙৰ দেখা গৈছে ডাঙৰ এনসাৰৰ দ্বাৰা এইটোই বুজা যায় গতিকে আমাৰ প্ৰবলেমটো শেষ হৈ গৈছে গতিকে প্ৰবলেমটো শেষ হৈছে গতিকে আশা কৰিব পাৰি ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা যদি বুজি পাইছা তেনেহলে কাম কৰি দিব লাগিব কামটো আৰু কি জানা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ